মুম্বাই আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখাবলৈ গৈ আছোঁ মুম্বাইৰ সম্পূৰ্ণ মুম্বাইখন দেখাবলৈ গৈ আছোঁ আপোনালোকক এই 8-9 মিনিট বা 10 মিনিটৰ ভিডিঅ'টোৰ যোগেদি। মুম্বাই কষ্টেল ৰোড, বৰেলি, ব্ৰেণ্ডা, মেৰিন ড্ৰাইভ আৰু লগতে দেখাবলৈ গৈ আছোঁ আপোনালোকক মুম্বাই যিটো সাগৰৰ তলেদি যিটো যোৱা যিটো টানেল, সেই টানেলটো দেখুৱাবলৈ গৈ আছোঁ। মুম্বাই যিখন ফেমাছ যিখন চিলিং ব্ৰিজ, সেই চিলিং ব্ৰিজো আপোনালোকক দেখাবলৈ গৈ আছোঁ। বিজনেছমেনবোৰৰ যিখিনি ঘৰ হয়, প্ৰায় সংখ্যক ঘৰ আপোনালোকক দেখাবলৈ গৈ আছোঁ। আৰু দেখাম আপোনালোকক চেলিব্ৰিটি যিখিনি চিনেমা এক্টৰ যিখিনি দেখা পাওঁ, ৰাস্তাৰ কাষত যিখিনি ঘৰ দেখা পাওঁ, সম্পূৰ্ণ আপোনালোকক ঘৰ দেখাবলৈ গৈ আছোঁ। তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো চাই থাকক। বৰ্তমান এতিয়া কষ্টেল ৰোডেদি আহি আছোঁ। এতিয়া আমি মুম্বাইৰ সাগৰৰ তলেদি যোৱা যিটো টানেল, সেই টানেলটো এতিয়া পামগৈ আমি। এয়া আমি টানেলৰ ভিতৰত সোমাই গ'লোঁ। একচুৱেলি গাড়ীৰ ফ্ৰণ্টেদি মই আপোনালোকক টানেলটো দেখাব নোৱাৰিলোঁ। এই টানেলটো একচুৱেলি মই আপোনালোকক মানে ছাইডেদি দেখাব লগা হৈছে। এই টানেলটো 2.7 কিলোমিটাৰ হয়। সাগৰৰ তলেদি, পানীৰ তলেদি বনোৱা এটা টানেল হয়। ভাৰতৰ এইটোৱে প্ৰথম টানেল যিটো সাগৰৰ তলেদি বনাইছে, আৰু অলপ দূৰ ইয়াত পাহাৰৰ তলেদিও আছে। এই টানেলটো বনোৱাৰ পৰা একচুৱেলি মুম্বাইবাসী যথেষ্ট উপকৃত হৈছে। যিটো জেগা যাবলৈ আগতে 1 ঘণ্টা লাগিছিলে, এতিয়া 5 পৰা 10 মিনিটহে সময় লাগিব। একচুৱেলি টানেলটোৰ ভিতৰত 60 কিলোমিটাৰ স্পীডত গাড়ী চলোৱাৰ কাৰণে 60 কিলোমিটাৰ মানে স্পীড লিমিট হয়। তাতকৈ ইয়াত স্পীড যদি চলাবলৈ হয় তেতিয়াহ'লে ইয়াত ফাইন লাগে। টানেলটো 2.7 কিলোমিটাৰ হয়, কিন্তু 2.7 কিলোমিটাৰ সম্পূৰ্ণ মই টানেলটো আপোনালোকক মানে দেখুওৱা নাই। ভিডিঅ'টো মই কাটি দিছোঁ, আপোনালোক বৰিং হ'ব পাৰে বুলি। এয়া টানেলৰ আমি বাহিৰলৈ ওলাই আহিলোঁ। বাহিৰৰ ইণ্টেৰিয়ৰটো এনেকুৱা ধৰণৰ হয়। টানেল ক্ৰছ কৰাৰ পাছতেই আমি এটা সুন্দৰ দৃশ্য দেখা পাইছোঁ। এইটো যদি আপোনালোকে চায় তেতিয়াহ'লে যথেষ্ট ডাঙৰ ডাঙৰ বিল্ডিং, আৰু এইটো ব্লেক কালাৰ যিটো একচুৱেলি এইটো গ্ৰে কালাৰৰ যিটো এইটো বিল্ডিং দেখা পাইছে, সেইটো হৈছে মুকেশ আম্বানীৰ ঘৰ। আৰু কাষতেই যথেষ্ট ডাঙৰ ডাঙৰ বিল্ডিং যথেষ্টখিনি আছে। এই একচুৱেলি বিল্ডিংখিনি আকাশলংঘী ওখ হয়। মানে কেই মহল যদি চাবলৈ যোৱা হয় তেতিয়াহ'লে লিখিবলৈ সঁচাকৈ একচুৱেলি টান হ'ব। খুব সুন্দৰ দৃশ্য হয়। আৰু আপোনালোকক যদি দেখাওঁ, সাগৰৰ কাষে কাষে যিখিনি ব্ৰিজ হয়, এইখিনি চাব লাগে। এনেকুৱা ধৰণৰ ইয়াত যিহেতু বিল্ডিং, ব্ৰিজ, চেলিব্ৰিটিৰ ঘৰ, এইবোৰ চাবলৈকে দূৰ দূৰণিৰ পৰা মানুহ আহে। একচুৱেলি মুম্বাইৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ, সেইটো যথেষ্ট মজবুত হয়, যথেষ্ট সুন্দৰ হয়। এইখিনি চাবলৈকে আহে। এইটো যদি আপোনালোকে চায় তেতিয়াহ'লে মুকেশ আম্বানীৰ ঘৰ এইটো ছাইডেদি দেখা পোৱা গৈ আছে। আৰু এইটো যিটো পুৰণা যিটো বিল্ডিং হয়, এইটো হৈছে আমেৰিকান কনচুলেট বুলি কয়। যদি মোৰ ভুল হোৱা নাই তেতিয়াহ'লে, যদি ভুল হৈছে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু ইয়াৰ পাছতে আমি দেখা পাম ৰেমন কোম্পানী মালিকৰ ঘৰ আমি দেখা পাবলৈ গৈ আছোঁ। ইয়াৰ পাছতে যিটো এইটো হৈছে ৰেমন কোম্পানী মালিকৰ ঘৰ। আৰু ৰেমন একচুৱেলি এটা ভাৰতৰ এটা যথেষ্ট ডাঙৰ কোম্পানী হয়। ইয়াৰ পাছতে আপোনালোকক দেখাবলৈ গৈ আছোঁ এই যিটো গ্লাছ দিয়া যিটো ঘৰ হয়, এইটো হৈছে লতা মংগেশকাৰৰ ঘৰ হয়। এইটোৰ নাম হৈছে প্ৰভুকুঞ্জ। এইটো একচুৱেলি প্ৰভুকুঞ্জ বুলি কয়। লতা মংগেশকাৰ ইয়াতে আছিলে আগতে। ইয়াৰ পাছতে আপোনালোকক দেখাবলৈ গৈ আছোঁ মুম্বাইত থকা হাজি আলি দৰগাহ। এয়া আপোনালোকে দেখা পাই আছে, এয়া সাগৰৰ মাজত যে যিটো আছে, এয়া আছে হাজি আলি দৰগাহ হয়। হাজি আলি দৰগাহ হ'লে যথেষ্ট সংখ্যক মানুহ যথেষ্ট আহে ইয়ালৈ। আপোনালোকে মুম্বাইৰ যিটো পৰিৱেশ, এই পৰিৱেশটো আপোনালোকে ভাৰতবৰ্ষৰ বেলেগ বেলেগ ৰাজ্যত আপোনালোকে কেতিয়াও দেখা নাপায়। ইয়াৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ, সেইটো ভাৰতৰ বেলেগ ৰাজ্যত আপোনালোকে নাপায়। আৰু প্ৰতিখন ৰাজ্যৰ বিশেষত্বটো বেলেগ বেলেগ হয়। মুম্বাই হৈছে ইয়াৰ সাগৰৰ পাৰ, বিল্ডিং, ব্ৰিজ, ইনফ্ৰাষ্ট্ৰাকচাৰটো যথেষ্ট ওপৰত হয় ইয়াৰ। আৰু ইয়াতে যথেষ্ট মানে যিখিনি ভাৰতবৰ্ষৰ প্ৰায় সংখ্যক ধনী মানুহৰ ঘৰ ইয়াতে। এইটো আপোনালোকক মই কেইবাবাৰো কৈছোঁ, প্ৰায় সংখ্যক। ইয়াৰ পাছত আপোনালোকক দেখাবলৈ গৈ আছোঁ মুকেশ আম্বানীৰ জীয়েকৰ ঘৰ, এটা গ্লাছ দিয়া ঘৰ। ইয়াৰ পাছতে আপোনালোকে দেখা পাবলৈ গৈ আছে, সেইটো হৈছে মুকেশ আম্বানীৰ জীয়েকৰ ঘৰ। আৰু এইটো যদি আপোনালোকে যিটো গ্লাছ দিয়া, এইটো যিটো ডায়মণ্ড শ্বেপৰ যিটো ঘৰ দেখা পাইছে, এইটো মুকেশ আম্বানীৰ জীয়েকৰ ঘৰ, ঈশা আম্বানী। এইটো বিয়াত একচুৱেলি গিফ্ট দিছিলে তেওঁ। এইটো আপোনালোকে যিটো চাওকচোন, এই সাগৰৰ ওপৰে কি সুন্দৰ দৃশ্য, কি বিল্ডিং,
এইটো কিবা এনেকুৱা ফিল হোৱা নাই নে কিবা ডুবাইতহে আছোঁ যেন তেনেকুৱা নিচিনা ফিল এটা হৈছে একচুৱেলি ভাল লাগিছে মুম্বাইৰ বহুতখিনি জেগা পাই পেলাই আমি এতিয়া বৰ্তমান মুম্বাই VIP ৰোডত আছোঁ ইয়াত একচুৱেলি মুম্বাই যদি আহে তেতিয়াহ'লে বহুত ডাঙৰ ডাঙৰ বিল্ডিং সাগৰ পাৰ ধৰি লওক ধনী ধনী মানুহৰ ঘৰ দামী দামী গাড়ী এনেকুৱা ধৰণৰখিনি দেখা পায় আৰু সাগৰৰ তলেদি যোৱা যিটো টানেল আছিলে সেইটো খুব ভাল লাগিছিলে মোৰ ইয়াতো ধৰি লওক যথেষ্ট ডাঙৰ ডাঙৰ বিল্ডিং আছে আপোনালোকে যদি চাই তেতিয়াহ'লে দেখা পাব অকল বিল্ডিং একচুৱেলি মই আপোনালোকক ক'ব বিচাৰোঁ যদি মুম্বাইলৈ আপোনালোকে যদি লিমিটেড টাইমৰ কাৰণে যদি আহে তেতিয়াহ'লে একেদিনাই যদি মুম্বাইখন চাওঁ বুলি ভাবে তেতিয়াহ'লে আপোনালোকে বাছত আহক আৰু যদি প্ৰতিটো জেগাতে আপোনালোকে 2 ঘণ্টা 3 ঘণ্টা বা 5 ঘণ্টা বা গোটেই দিনটো দিওঁ বুলি ভাবে তেতিয়াহ'লে আপোনালোকে বাছত আহি লাভ নাই কাৰণ বাছত হৈছে লিমিটেড টাইম কিছু জেগাত আপোনাক 1 ঘণ্টা দিব কিছু জেগাত আপোনাক আধা ঘণ্টা দিব কিছু জেগাত আপোনাক মানে 1.5 ঘণ্টা খুব মানে বহুত কম সময় হয় সেই জেগাবোৰ চাবৰ কাৰণে কম সময় হয় সেইটো কাৰণে বাছত সেইটো এটা নিগেটিভো আৰু এটা পজিটিভ কৈছোঁ কিন্তু টাইম ছেভিং হয় একেদিনাই আপোনাক গোটেই জেগাখিনি দেখুৱাই শেষ কৰি দিব সেইটো কিন্তু মই আপোনালোকক কৈছোঁ তাকে চাই আপোনালোকে কি কৰে সেইটো আপোনালোকৰ কথা যদি আপোনালোকে একেদিনাই আহোঁ বুলি ভাবে কম টকাত কিন্তু সেইটো আহিব পাৰে কম টকা মানে ধৰি লওক বাছত আহিলে আপোনালোকে বাছৰ পইচাটো দিব লাগিব আৰু লগত 700 টকা টিকেট চাৰ্জ মানে ধৰি লওক ক'ৰবাত য'ত টিকেট কৰিব লাগে মই ইমানৰ কোটি টকা নাই ওৱান পাৰ্চনৰ কাৰণে 700 টকা হয় একচুৱেলি মই দি দিছিলোঁ 700 টকা তেনেকুৱা ধৰণৰ হয় একচুৱেলি মোৰ এই যাত্ৰাটো আছিলে বাছত মই এইটো কাৰণে আহিলোঁ মই মানে ধৰি লওক মই যিটো দেখিলোঁ মানে মই ইমান চিনি নাপাওঁ যিহেতু সেইকাৰণে বাছত আহিলে তেওঁলোকে গোটেই জেগাখিনি দেখুৱাই নিব সেইটো কাৰণে মই বাছত আহিলোঁ কিন্তু মই দেখিছোঁ যে টাইম লিমিটেড সেইটো উপায় নাই মই দিল্লীতো গৈ পাইছোঁ বাছত মই যদি কোনোবা জেগাত যদি চিনি নাপাওঁ তেতিয়াহ'লে মই প্ৰথম দিনা বাছত যাওঁ আৰু পাছৰ দিনাখন মই এক্সট্ৰাকৈ গাড়ীত যাওঁ তেনেকৈ বাছত যদি যাওঁ গোটেই টুৰিজিম যিবোৰ জেগা হয় সেইখিনি অভাৰঅল গোটেইখিনি দেখাই দিয়ে এটা আইডিয়া হৈ যায় আপোনালোকে পাছদিনাখন আহি পেলাই পাছৰ দিনাখনৰ পৰা আপোনালোকে সেই জেগাখিনি নিজাববীয়াকৈ আহি পেলাই চাবহি পাৰে প্ৰথমতে একচুৱেলি দিগদাৰ হয় কোন জেগাত কি আছিলে একচুৱেলি মানে ধৰি লওক ইউটিউবৰ পৰা চাইহে আমি আহোঁ বা গুগলত চাৰ্চ কৰি আহোঁ হ'লেও দিগদাৰ হয় কিন্তু বাছত আহি যোৱাৰ লগে লগে আইডিয়াটো লাগি যায় ধৰি লওক মই আজি বাছত আহিছোঁ কাইলৈৰ পৰা মই মুম্বাইলৈ এই জেগাবোৰ চাবলৈ সকলো জেগা নহয় ধৰি লওক গেটৱে অফ ইণ্ডিয়া ধৰি লওক তাজ হোটেল এনেকুৱা ধৰণৰ যিখিনি জেগা বা সমুদ্ৰৰ পাৰলৈ এনেকুৱা ধৰণৰ জেগালৈ মই কাইলৈ এক্সট্ৰাকৈ আহিম অকল এনেকুৱা ধৰণৰ স্পেচিয়েল যিকেইটা জেগা মই নিৰ্বাচন কৰি পেলাই যিকেইটা মোৰ ভাল লাগিলে বেছি সেইকেইটালৈ এক্সট্ৰাকৈ মই আহিম তেনেকৈ আপোনালোকো আহিব পাৰে মুম্বাইখনৰ যদি ইনফ্ৰাষ্ট্ৰাকচাৰটো যদি চাব বিচাৰে মুম্বাইখনৰ এই যিটো জেগা হয় এই যিকেইটা জেগা কষ্টেল ৰোড বাৰালি ব্ৰেণ্ডা মাৰিন ড্ৰাইভ বাকী এনেকুৱা ধৰণৰ যিকেইটা জেগা এই ইনফ্ৰাষ্ট্ৰাকচাৰখিনি যদি চাবলৈ হয় তেতিয়াহ'লে আপোনালোকে প্ৰথম দিনা বাছত গুচি আহক একচুৱেলি ইয়াৰ যিখিনি বাছ হয় মুম্বাই দৰ্শন বুলি কয় আপোনালোকে গুচি আহিব পাৰে পাছদিনাখন আপোনালোকে যেতিয়া চিনি পাই যাব তেতিয়া নিজাববীয়াকৈ আপোনালোকে একচুৱেলি আহক নিজাববীয়াকৈ সৰু গাড়ী লৈ পাছদিনাখন আহক মানে এই যিটো মজা হয় এইখিনি একচুৱেলি ইয়াত টুৰিজিম গাইড থাকে ইয়াত আপোনালোকে এতিয়া মই যিখিনি ভইচ অভাৰ কৰি আপোনালোকৰ কথা কৈ আছোঁ যে এইখিনি গাইডে কৈ আছে কাৰণে মই কৰিব পাৰিছোঁ নহ'লে আপোনালোকে কিটো বুজি পাব ইয়াত আমি কি বুজি পাম ইয়ালৈ যদি এদিন আহিবলৈ আৰু যিটো এই জাপাৰপট্টি যিটো দেখা পাইছে মুম্বাই ইমান ডাঙৰ ডাঙৰ বিল্ডিঙৰ মাজতে যিবোৰ জাপাৰপট্টি দেখা পাইছে এইটো ৱালি কৰিবালা ৱালিয়া গাঁও বুলি কয় এইটো ৱালিয়া গাঁও ইয়াৰ পাছতে আপোনালোকে দেখা পাব চিলিং ব্ৰিজ এয়া আমি চিলিং ব্ৰিজেদি আহি আছোঁ একচুৱেলি চিলিং ব্ৰিজখন মুম্বাই যথেষ্ট পপুলাৰ হয় এই চিলিং ব্ৰিজখন যদি গাড়ীৰ যদি মই ফ্ৰণ্টৰ গ্লাছেদি যদি ফ্ৰণ্টেদি যদি দেখাব পাৰিলোহেঁতেন তেতিয়াহ'লে আপোনালোকে বেছিকৈ মজা ল'ব পাৰিলেহেঁতেন কিন্তু এতিয়া মোৰ যিহেতু উপায় নাই মই যিহেতু বাছত আহিছোঁ সেইকাৰণে মই ছাইডেদি আপোনালোকক দেখাব লগা হৈছে এইখনেই হৈছে সেইখন চিলিং ব্ৰিজ যিখন আপোনালোকে ইউটিউবত হওক বা অন্যান্য হেৰিয়াতে হওক আপোনালোকে দেখা পাই থাকে মুম্বাই ফেমাছ চিলিং ব্ৰিজৰ এয়া শেষ কৰাৰ পাছতে আপোনালোকে কিং খানৰ ঘৰ শ্বাহৰুখ খানৰ ঘৰ এয়া মন্নত আপোনালোকে দেখা পাব এয়া হ'ল মন্নত হয় এই মন্নত চাবলৈকে দূৰ দূৰণিৰ পৰা শ্বাহৰুখ খানৰ ঘৰ চাবলৈ দূৰ দূৰণিৰ পৰা শ্বাহৰুখ খানৰ ফ্ৰেণ্ডছ আহি ৰৈ থাকে অপেক্ষা কৰি থাকে এই দিনটো আৰু কোন ডোখৰত একচুৱেলি এই যিখন জেগা হয় এই জেগাখনতে হাজাৰ হাজাৰ মানুহ ৰৈ থাকে এবাৰ কিং খানক মানে শ্বাহৰুখ খানক এবাৰ দেখা পাম বুলি আশাত এইখিনিতে ৰৈ থাকে ইয়াৰ পাছতে আপোনালোকে দেখা পাবলৈ গৈ আছে একচুৱেলি ছলমান খানৰ ঘৰ মুম্বাই মানে কথাটো এনেকুৱা ধৰণৰ হয় মুম্বাই যেতিয়া চাবলৈ অহা হয় তেতিয়াহ'লে মুকেশ আম্বানীৰ ঘৰ হওক মানে ডাঙৰ ডাঙৰ যিখিনি বিজনেছমেনৰ ঘৰ
আৰু যিখিনি চেলিব্ৰিটি এওঁলোকৰ ঘৰখিনি সাগৰৰ পাৰে পাৰে এইখিনি যিখিনি বিল্ডিং ব্ৰিজ এনেকুৱা ধৰণৰ এইবোৰ চাবলৈ মানুহ আহে একচুৱেলি এইটো আপোনালোকে যিটো দেখা পাইছে ইয়াৰ যিটো ফাৰ্ষ্ট ফ্ল'ৰ যিটো গ্ৰে কালাৰ ইয়াতে একচুৱেলি সলমান খানৰ ঘৰ এইটো হৈছে গেলেক্সি এপাৰ্টমেণ্ট এইটো হৈছে গেলেক্সি ইয়াৰ এইটো বিল্ডিংটোৰ নাম হৈছে গেলেক্সি সলমান খান থাকে একচুৱেলি এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ যদি আপোনালোকে ইউটিউবৰ পৰা চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকৰ পৰা চাই আছে তেতিয়াহ'লে ফ'ল' কৰিবলৈ নাপাহৰিব ধন্যবাদ